হয়, মই উপস্থিত আছোঁ সত্ৰনগৰী বৰপেটা সমীপৰ গজিয়া গাঁৱত। গজিয়া গাঁৱত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এদল সত্ৰীয়া শিশু শিল্পীক। মই ভিডিঅ' জাৰ্নেলিষ্টক এই সত্ৰীয়া শিশু শিল্পীসকলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে এহাল সত্ৰীয়া শিল্পী শিশু শিল্পীসকলে ভোৰতাল প্ৰশিক্ষণত এইদৰে অৱতীৰ্ণ হৈছে গজিয়াৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত চলি থকা ভোৰতাল প্ৰশিক্ষণ শিবিৰত। ইতিমধ্যে মই ভিডিঅ' জাৰ্নেলিষ্টক এই শিশুসকলৰ প্ৰতিচ্ছবিবোৰ প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে কেইদিনমান ধৰি প্ৰশিক্ষণৰ শিবিৰত তেওঁলোকে ব্যস্ত হৈ পৰিছে সত্ৰীয়া ভোৰতাল নৃত্যৰ লগত। যিহেতু সত্ৰনগৰী বৰপেটাখনেই হৈছে সত্ৰৰে বিজড়িত এখন ঠাই, যিখন ঠাইৰ শিশুৰ পৰা আবাল বৃদ্ধলৈকে সকলোৱে সত্ৰীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই মুহূৰ্তত মই গজিয়াৰ সত্ৰীয়া সংস্কৃতিৰ এক বিশিষ্ট ব্যক্তি অসমৰ জনপ্ৰিয় শিল্পী নকুল দাসৰ লগত তেখেতৰ ওচৰত মই আহিছোঁ। দাদা আহকচোন, অলপ ওচৰ চাপি আহক। আপোনালোকে গজিয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা ভোৰতাল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে শিশুসকলৰ মাজত, কি ক'ব এই মুহূৰ্তত আপুনি? ভোৰতাল নৃত্য এইটো ডক্টৰ লীলা গগৈৰ মতে ভোৰতাল হ'ল অভিধান মতে ডাঙৰ তাল। আৰু আমি চুবুৰীয়া ৰাজ্য ভূটানৰ পৰা আমাৰ মহাপুৰুষ শংকৰদেৱে ভূটৰ ৰাজ্যৰ পৰা তালযোৰা আনিছিল কাৰণে ভোৰতাল নৃত্য। আৰু আমাৰ থিয় নামত বিশেষ কৰি একতাল, দুতাল, তেতাল, চৌতাল গোৱা হয়। চৌতালৰ মধুৰ অংশ হ'ল এই ভোৰতালৰ সৃষ্টি হৈছে। চৌতালত আমাৰ বৰপেটাৰ সত্ৰীয়া শিল্পী নৰহৰি বুঢ়াভকত আৰু মহানন্দ সূত্ৰধৰৰ পৰিকল্পনাত এই বৰপেটাৰ ভোৰতাল নৃত্য আজি অসম বৰপেটা পৃথিৱীয়ে বিখ্যাত হৈছে। আৰু আমাৰ সমান্তৰালভাৱে আমাৰ গজিয়া নাৰায়ণ দাস ঠাকুৰতাৰ সত্ৰ, আমি জনীয়া সমষ্টিৰ মানুহ। আৰু এই সত্ৰখনত 1897 চনৰ পৰাই আমাৰ গজিয়া সত্ৰত গায়ন বায়ন, ঘোষা কীৰ্তন, ওজাপালি, ভোৰতাল নৃত্য পৰম্পৰাগত চলি আছে। আমিও বিভিন্ন ঠাইত এনেকুৱা ধৰক বিভিন্ন শিল্পীক মাতি আনি সময়ে সময়ে আমি প্ৰশিক্ষণ দি আছোঁ, যাতে নতুন প্ৰজন্মই ইয়াৰ প্ৰতি আকৃষ্ট হয়। আৰু এই 2 বছৰ এই ক'ভিডৰ কাৰণে আমি হয়তো কিছু ল'ৰা ছোৱালীখিনিক কৰিব পৰা নাছিলোঁ, যিহেতুকে আমাক কৃপাদৃষ্টি অলপ কৰিছে। গতিকে সেই হিচাপে আমাৰ আজি এই প্ৰশিক্ষণত প্ৰায় 30জনমান ল'ৰা ছোৱালী আছিল। পৰীক্ষাৰ কাৰণে কিছু আহিব পৰা নাই। আৰু আমি এনেধৰণে প্ৰশিক্ষণ দি আছোঁ, প্ৰায় অক্টোবৰ মাহৰ পৰাই চলি আছে। এইটো বিনামূলীয়া প্ৰশিক্ষণ। আৰু আমাৰ কথাটো হৈছে কি, আমাৰ যিখিনি আশে পাশে ইয়াতে ল'ৰা ছোৱালী আছে, আনকি বৰপেটাৰ পৰা আহিছে কিছুমান ল'ৰা ছোৱালী, কৰেতলৰ পৰা আহিছে, আমাৰ খোলা আছে। আমি এই প্ৰশিক্ষণটো যে সামৰণি সেইটো নহয়, আমাৰ প্ৰশিক্ষণটো অবিৰতভাৱে চলি থাকিব। আৰু ইয়াৰ পিছত আমি হয়তো এই সংঘৰ জৰিয়তে আমাৰ ইয়াতে আমি ঘোষা নামৰ বা যুগল প্ৰসংগলৰ আমি প্ৰশিক্ষণৰ কাৰণে আমি যোজনা কৰিছোঁ। আৰু সাংস্কৃতিক সঞ্চালকৰ লগতে জড়িত আমি যোগাযোগ কৰিছোঁ, যিহেতুকে বিনামূলীয়া প্ৰশিক্ষণ দিব লগা হ'লে আমাৰ বহুত অসুবিধা হয় আৰ্থিক দিশৰ পৰা। আমি চৰকাৰৰ ফালৰ পৰা যদি কিবা অনুদান বা সহায় সহযোগ পাওঁ, তেনেহ'লে আমাৰ অলপমান ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াত ড্ৰেছ পাতি, আজি কিছুমান ল'ৰাই নাচিছে, আমাৰ সিমান ড্ৰেছ নাই বা তালো নাই। গতিকে এইখিনি যদি আমি পাওঁ, গতিকে নিশ্চয় আমাৰ ল'ৰা ছোৱালীখিনি দিব পাৰিম, তেওঁলোকে উৎসাহ পাব। এইখিনি কৈছোঁ। আৰু আপোনালোকে প্ৰাগৰ পৰা আহি আমাক এই উৎসাহ দিয়াৰ কাৰণে ল'ৰা ছোৱালীখিনিক আমি ধন্যবাদ জনাইছোঁ। হয়, তেখেতে জানিবলৈ দিছে যদি আৰ্থিকভাৱে কিছু সকাহ পায় এই অনুষ্ঠানটোৱে, তেতিয়াহ'লে কিছু যদি অনুদান দিয়ে চৰকাৰৰ ফালৰ পৰা নাইবা বিভাগীয় কিছুমান সাংস্কৃতিক পৰিকল্পনাৰ ফালৰ পৰা, তেতিয়াহ'লে এই অনুষ্ঠানটো চলাই নিয়াত, শিশু শিল্পীসকলক আগবঢ়াই নিয়াত তেওঁলোকে যথেষ্টখিনি সুবিধা লাভ কৰিব। আৰু এই মুহূৰ্তত আৰু এজন প্ৰশিক্ষক আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা আমাৰ কিছু কথা, ডিপুল তালুকদাৰ, কওকচোন প্ৰশিক্ষণ শিবিৰত জড়িত হৈ আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? হয়, মোৰ খুব ভালে লাগিছে। আমাৰ ভাইটি আমাৰ ঘৰৰ ওচৰৰে গোটেইকেইটা নিজৰ ভাইটিয়ে হয়। আৰু আমাৰ ওচৰৰ গাঁৱৰ কৰেতলৰ পৰা ল'ৰা আহিছে আৰু বৰপেটা সত্ৰৰ পৰাও আহিছে। তো বৰ্তমান আমাৰ মোটামুটি 30জনমান ল'ৰা আছে। এইটো আজি 3 মাহ হ'ল, মোটামুটি অক্টোবৰ মাহৰ পৰাই চলি আছে এই প্ৰশিক্ষণটো। আমি আগতেও প্ৰশিক্ষণ হৈ গৈছে ভোৰতালৰ তিনিবাৰেই হৈ গৈছে। তাতে ময়ো ইয়াতে শিকিছিলোঁ, বিপুল ওজা ছাৰৰ তাতে শিকিছিলোঁ। আৰু বৰ্তমান মই চেষ্টা কৰি আছোঁ মোৰ ভাইটিকেইটাক শিকোৱাৰ কাৰণে। হয়, এই মুহূৰ্তত প্ৰশিক্ষকজনে জানিবলৈ দিছে যে তেওঁ অবিৰত চেষ্টা অব্যাহত ৰাখিছে শিশুসকলক আগবঢ়াই নিয়াৰ কাৰণে। যিহেতু
বৰপেটা সত্ৰনগৰী বৰপেটাৰ এটা সুনাম আছে সত্ৰনগৰী বৰপেটাৰ দাঁতি কাষৰীয়া অঞ্চলবোৰৰ এটা সুনাম আছে মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতিক আগবঢ়াই নিয়াত এইখন জিলাই অসম নহয় ভাৰত নহয় পৃথিৱীৰ ভিতৰতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে